আৰম্ভণিৰ পূৰ্বে পৰিসমাপ্তি ঘটিল এটি ৰঙীন সপোনৰ নিষ্ঠুৰ নিয়তিয়ে কাঢ়ি নিলে যুগ্ম জীৱন আৰম্ভ কৰিবলৈ ওলোৱা দুই প্ৰেমিকাৰ জীৱন শৰাইঘাট দলঙৰ সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ'ল চিপাজাৰৰ মৰুৱা চুকীৰ ৰুমিজা বেগম আৰু ফখৰুল ইছলামৰ বৰজাৰ বিমানবন্দৰলৈ যোৱাৰ সময়তে শৰাইঘাট দলঙত নিয়ন্ত্ৰণ হেৰুৱাইছিল দুই যুৱক যুৱতীৰ বাহনখনে নিয়ন্ত্ৰণহীন বাহনখনে দলঙৰ ৰেলিঙত খুন্দিয়াই বাগৰি পৰিছিল 50 ফুট তলত ভাঙি চুৰমাৰ হৈছিল তীব্ৰবেগী বাহনখন আৰু এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে উদ্ধাৰ কৰে দুই যুৱক যুৱতীৰ নিথৰ দেহ উল্লেখ্য যে এমাহ পিছতে বিবাহপাশত আবদ্ধ হৈ নতুন জীৱন আৰম্ভ কৰাৰ সপোন দেখিছিল ৰুমিজা আৰু ফখৰুলে কিন্তু দেওবাৰে সংঘটিত অনাকাংক্ষিত ঘটনাই নিমিষতে ভাঙি পেলালে সকলো সপোন মিলনৰ পূৰ্বে চিৰ বিদায় মাগিলে দুই দুৰ্ভগীয়া প্ৰেমিকাই ইপিনে এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতে দুই যুৱক যুৱতীৰ বাসগৃহত এতিয়া উঠিছে কান্দোনৰ ৰোল দুই প্ৰেমিকাৰ কৰুণ পৰিসমাপ্তিয়ে মৰ্মাহত কৰি তুলিছে সমগ্ৰ চিপাজাৰবাসী দপিয়া দিছে কি গাড়ী আছিলে এইটো আপোনাৰ হেৰি আছিলে হৰ্ষুট বিজাৰ কেইজন মানুহ আছিল দুইজন আছিলে মাত্ৰ দুজন আছে দুজনে স্পটে ল'ৰা এটা ছোৱালী এটা দুজন আছিলে ৰাতি গৈছে আৰু ৰাতি 12টা বজাত জঁপিয়াইছে 1.5 ঘণ্টা লাগিছে আমি ওলাইছোঁ বহুত কষ্ট কৰি তাত গাড়ী একদম পূৰা বহি গৈছে চেপ্টা একদম ঘৰৰ পৰা আহিছিলে আৰু এটা বিয়া হোৱা নাছিল ল'ৰা ছোৱালী 4 মাহ পিছত বিয়া আছিলে দুটা মানে ছোৱালী দেউতাকে কৈছে আমি এইটো শুনি পাইছোঁ কাবুল দখল কৰাৰ পিছত আফগানিস্তানত হাহাকাৰ পৰিস্থিতি বিমানবন্দৰত চৰম বিশৃংখল পৰিস্থিতি আফগানিস্তানৰ সংসদ ভৱনৰ লগতে তালিবানে দখল কৰিলে পলাতক ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীৰ আবাস কাবুলৰ পতন তালিবানৰ দখলত আফগানিস্তান বাটপথ বিমানবন্দৰত আৰম্ভ তালিবানৰ বিভৎস সন্ত্ৰাস হাতে হাতে উদ্যত মাৰণাস্ত্ৰলৈ কাবুল কান্দাহাৰত টহল হাজাৰ হাজাৰ তালিবানী সন্ত্ৰাসবাদী সমগ্ৰ আফগানিস্তান জুৰি সৃষ্টি হৈছে ভয়ংকৰ পৰিস্থিতিৰ প্ৰাণৰ ভয়ত কম্পমান আফগান জনসাধাৰণ সতীত্ব হেৰুৱাৰ আশংকা দলে দলে মহিলাৰ We don't know what's happening next. I was a child when they were here, when they were there. Now I am an adult. I have seen how these people are. যিকোনো প্ৰকাৰে দেশ এৰি পলোৱাৰ চেষ্টা লাখ লাখ আফগানীৰ কাবুল বিমানবন্দৰত উদ্ভৱ হৈছে চৰম বিশৃংখল পৰিস্থিতিৰ বিমানৰ চকাত ওলমিও দেশ এৰাৰ চেষ্টা আতংকিত জনতাৰ কেমেৰাত বন্দী হৈছে উৰন্ত বিমানৰ পৰা সৰি পৰা মানুহৰ শিহৰণকাৰী দৃশ্য আনকি ৰানৱেত বিমানৰ চকাৰ চেপাত মৃত্যু হৈছে বহুজনৰ সাধাৰণ লোকেই নহয় ইতিমধ্যে দেশ এৰি পলায়ন কৰিছে ৰাষ্ট্ৰপতি আশ্ৰাফ ঘানীয়ে তাজিকিস্তানে আশ্ৰয় দিবলৈ অস্বীকাৰ কৰাৰ পিছত ওমানলৈ আগবাঢ়িছে ঘানীৰ বাহন পলাতক ঘানীয়ে এৰি থৈ যোৱা ৰাষ্ট্ৰপতিৰ প্ৰসাদ ইতিমধ্যে দখল কৰিছে বৰ্বৰ তালিবানে মিনিষ্ট্ৰী অফ ফৰেইন এফেয়াৰ্ছকে ধৰি মিনিষ্ট্ৰী অফ ডিফেন্সো দখললৈ তালিবান সন্ত্ৰাসবাদী দেশখনত আবদ্ধ হৈ থকা প্ৰতিজন ভাৰতীয়ক উভতাই অনাৰ চেষ্টা অব্যাহত ৰাখিছে ভাৰতে কাবুললৈ উৰা মাৰিছে এখনৰ পিছত আনখন বিমান ঘানীয়ে ওমান অভিমুখে পলায়ন কৰাৰ বিপৰীতে এতিয়াও আফগানিস্তানতে আছে আন এগৰাকী প্ৰাক্তন ৰাষ্ট্ৰপতি হামিদ কাৰজাই আফগানিস্তানত চৰকাৰ গঠনক লৈ তালিবানৰ সৈতে কাৰজাই আৰম্ভ কৰিছে আলোচনা প্ৰক্ৰিয়া কিন্তু তাৰ পিছতো আশ্বস্ত হ'ব পৰা নাই দেশখনত আবদ্ধ হৈ থকা কোনো এজন লোক নাই খাদ্য নাই এটুপি পানী আনফালে মৃত্যু ভয় যিকোনো মুহূৰ্ততে ধৰ্ষিতা হোৱাৰ ভয় এনে বিশৃংখল পৰিস্থিতিত এতিয়া মৰি মৰি জীয়াই আছে আফগানিস্তানত আবদ্ধ হৈ থকা প্ৰতিজন লোক আনহাতে আফগানিস্তানৰ এনে পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে সমগ্ৰ বিশ্ব নিউজ ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট মঙলবাৰে স্বগৃহত উপস্থিত হ'ব লাভলীনা বৰগোহাঁই অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে উপস্থিত হ'ব নিজ বাসগৃহত এক উৎসৱমুখৰ পৰিৱেশত লাভলীনাক আদৰিবলৈ সাজু হৈছে বৰপথাৰবাসী
উখল মাখল পৰ্বতৰ উৎসৱমুখৰ পৰিৱেশ বাৰমুখীয়া গাঁৱত লাভলিনাক আদৰিবলৈ সাজু সকলো পথৰ কাষত লগোৱা হৈছে বেনাৰ হৰ্ডিং উপস্থিত থাকিব কেইবাগৰাকী মন্ত্ৰী মঙলবাৰে স্বগৃহত উপস্থিত হ'ব লাভলিনা বৰগোহাঁই অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত লাভলিনা বৰগোহাঁই প্ৰথমবাৰৰ বাবে উপস্থিত হ'ব নিজ বাসগৃহত লাভলিনাক আদৰিবলৈ সাজু সকলো লাভলিনা বৰগোহাঁই 17 তাৰিখে দিনৰ 2:10 দিল্লীৰ পৰা আহি ডিমাপুৰৰ এয়াৰপৰ্টত আহি পাবহি আমি তাৰ পৰা গোলাঘাট জিলা প্ৰশাসনৰ উপায়ুক্ত থাকিব মই থাকিম আমি তাৰ পৰা আদৰি আনিম অনাৰ পাছত দেওপানী হৈ গোলাঘাট জিলাত প্ৰৱেশ কৰিব আৰু তেওঁ আহি বৰপথাৰ পোৱাৰ পাছত বৰপথাৰত আমি তেওঁক ৰাজহুৱাকৈ সম্বৰ্ধনা জনাম আপোন ঘৰখনলৈ আহিবলগীয়া লাভলিনা বৰগোহাঁইক আদৰিবলৈ ঘৰৰ সমীপতে নিৰ্মাণ কৰা হৈছে বিশাল মণ্ডপ ইফালে চৰকাৰীভাৱে আদৰিবলৈ বৰপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত নিৰ্মাণ কৰা হৈছে বৃহৎ মণ্ডপ এই অনুষ্ঠান সুচাৰুৰূপে পৰিচালনা কৰিবলৈ দিনে নিশাই তদাৰক কৰিছে সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকনে চৰকাৰীভাৱে জনাবলগীয়া আদৰণি অনুষ্ঠানত উপস্থিত থাকিব বিত্তমন্ত্ৰী অজন্তা নেওগ কৃষিমন্ত্ৰী অতুল বৰা আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰা নিয়াৰিকৈ যাতে এই অনুষ্ঠানটো অনুষ্ঠিত হয় কোনো ধৰণৰ খেলিমেলি নহয় তাৰ কাৰণে মই ব্যক্তিগতভাৱে নিজে এই অনুষ্ঠানটো কিছু তদাৰক কৰি আছোঁ আৰু আজি সেইকাৰণেই লাভলিনাৰ ঘৰলৈ আহিছোঁ লাভলিনাৰ ঘৰত আহি দেখিছোঁ যে প্ৰায় কামবিলাক হৈ গৈছে বিত্তমন্ত্ৰী অজন্তা নেওগ ডাঙৰীয়ানী কৃষিমন্ত্ৰী অতুল বৰা ডাঙৰীয়া আৰু ক্ৰীড়া মন্ত্ৰী বিমল বৰা ডাঙৰীয়া অহাৰ বিষয়ে আমাক জনাইছে দিল্লীৰ পৰা বিমানযোগে আহি ডিমাপুৰত অৱতৰণ কৰাৰ পাছত বাইক ৰেলীৰে আদৰি আনিব লাভলিনা বৰগোহাঁইক যাত্ৰাপথত লাভলিনাই প্ৰথমে আশীৰ্বাদ ল'ব দেওপানী মন্দিৰত প্ৰায় এবছৰৰ পাছত আহি স্বগৃহত উপস্থিত হ'বলগীয়া লাভলিনাক আপ্যায়ন কৰিবলৈ পৰিয়ালে যোগাৰ কৰিছে নানানবিধ ব্যঞ্জনৰ বিশেষকৈ হাঁহৰ মাংস গাহৰি মাংস খাই ভাল পোৱা লাভলিনাৰ বাবে আয়োজন কৰা হৈছে এই খাদ্য সম্ভাৰ ইয়াৰ উপৰি থাকিব কচুৰ ঠোৰেৰে ৰন্ধা বিশেষ ব্যঞ্জন তাইতো তেনেকৈ একো কোৱা নাই মাকে কৈছিলে আমি আৰু নিজৰ ইচ্ছামতে গম পাওঁ যিহেতু কি খাই ভাল পায় সেই হিচাপতে বনাই ৰাখিম আৰু কি ভাল পায় এনে মাংস পুৰি খাই বেছি ভাল পায় কচু যেনেকৈ আমাৰ গাঁৱলীয়া যিবোৰ চব্জি সেইখিনিয়ে আমি যোগাৰ ৰাখিম টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছত দেশজুৰি শুভেচ্ছা আৰু অভিনন্দন জনোৱা হৈছে লাভলিনা বৰগোহাঁই মঙলবাৰেও স্বগৃহত এক উৎসৱমুখৰ পৰিৱেশত আদৰণি জনোৱা হ'ব লৌহ কন্যাগৰাকী সৰুপথাৰৰ পৰা দেৱাশিষ গৌতমৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট পুনৰ ঘূৰি আহিম বাতৰিৰ মাজলৈ কিন্তু তাৰ আগতে ল'ব লাগিব এটা সৰু বিৰতি সাংবাদিকৰ কেমেৰা দেখি পলায়ন এগৰাকী ৰাজপত্ৰিত বিষয়াৰ এপিএছচি তদন্ত আয়োগত হাজিৰ হোৱাৰ পিছতে কেমেৰাৰ পৰা মুখ ঢকাৰ চেষ্টা ধনশিৰিৰ সহকাৰী নিয়োগ বিষয়া ৰাকেশ দাসৰ এপিএছচি নিযুক্তি কেলেংকাৰী সন্দৰ্ভত ৰাকেশ দাসক সোধা পোছা কৰিছিল এপিএছচি তদন্ত আয়োগে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ ওচৰত হাজিৰ হৈ উভতি যোৱাৰ সময়তে সাংবাদিকক দেখি পলায়ন কৰিলে ৰাজপত্ৰিত বিষয়াগৰাকীয়ে ইপিনে ৰাকেশ দাসৰ লগতে তদন্ত আয়োগে তলব কৰিছে ৰাজপত্ৰিত বিষয়া অমৃত ৰাজ চৌধুৰী ঋতুৰাজ দলে আৰু অসীমা কলিতাক উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত আসাম ষ্টাৰ্টআপৰ বিশেষ কাৰ্যসূচী উদ্যম 3 শীৰ্ষক বিশেষ কাৰ্যসূচীত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চন্দ্ৰমোহন পাটোৱাৰী আৰু নেক্সটৰ বিষয়ববীয়াসকল ষ্টাৰ্টআপৰ ব্যৱসায়ীসকলক উৎসাহ জনাবলৈ আয়োজন কৰা হয় এই বিশেষ অনুষ্ঠান থলুৱা কামৰ লগতে প্ৰতিষ্ঠানটোৱে কৰি আছে বিভিন্ন কাম কাজ চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ পৰা 2017 চনত ষ্টাৰ্টআপ পলিচি আৰম্ভ কৰা হৈছিল আৰু এই ষ্টাৰ্টআপৰ সৈতে জড়িত বিভিন্ন ব্যক্তি সংগঠনে
এতিয়ালৈকে প্ৰায় 42 কোটি টকাৰ ৰেভিনিউ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। কেইবাটাও ষ্টাৰ্টআপে গ্ল'বেলি ৰিকগনাইজেশ্যন পাইছে আৰু কেইবাটাও ষ্টাৰ্টআপে আমাৰ বিশেষকৈ অসমৰ বিভিন্ন থলুৱা সম্পদৰাজিৰ ওপৰত কাম কৰি সৰ্বভাৰতীয় স্বীকৃতি পাইছে। অসমৰ ষ্টাৰ্টআপৰ এই ইনিচিয়েটিভক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ায়ো 15 আগষ্টত ষ্টাৰ্টআপৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও বিভিন্ন মঞ্চত অসমৰ ষ্টাৰ্টআপ ইনিচিয়েটিভক তেখেতেও প্ৰশংসা কৰিছে। উপ নিৰ্বাচনক লৈ মহাজোঁটৰে অসম জাতীয় পৰিষদৰ মিত্ৰতা প্ৰায় চূড়ান্ত। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক সাক্ষাতৰ পিছতে এই ইংগিত অসম জাতীয় পৰিষদৰ প্ৰতিনিধিৰ। প্ৰদেশ কংগ্ৰেছৰ সভাপতিক সাক্ষাৎ কৰে এজিপি উপ সভাপতি সমেশ্বৰ সিং আৰু কমল নয়ন চৌধুৰীয়ে। উপ নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছৰে আলোচনাত মিলিত হয় অসম জাতীয় পৰিষদৰ দুই নেতাই। ইপিনে এই আলোচনাৰ পিছতে মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছ হাইকমাণ্ডক অৱগত কৰিব প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। আনহাতে মিত্ৰতাক লৈ অসম জাতীয় পৰিষদে কংগ্ৰেছৰ আগত ৰখা নাই কোনো ধৰণৰ চৰ্ত। উপ নিৰ্বাচনত বিজেপিক পৰাভূত কৰাৰ বাবে এই সিদ্ধান্ত লৈছে আঞ্চলিক দলটোৱে। সাংবাদিকৰ আগত এই মন্তব্য কমল নয়ন চৌধুৰীৰ। আমাৰ দলৰ সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই অলৰেডি ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে আগন্তুক উপ নিৰ্বাচনত বিজেপিক ঘৰুৱাৰ স্বাৰ্থত আমি উমৈহতীয়া কেণ্ডিডেট দিব লাগে বুলি এনেকুৱা ধৰণৰ এটা তেওঁ অলৰেডি স্থিতি লৈছে। আজি কিছুদিন আগতে কংগ্ৰেছ দলৰ কাৰ্যকাৰী সভাপতি ৰাণা গোস্বামী ডাঙৰীয়া, আমাৰ দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ বাসভৱনলৈ গৈছিলে। জগদীশ ভূঞাৰ অকণমান শাৰীৰিকভাৱে তেওঁ অসুস্থ আছিল অৱশ্যে। তেওঁ খবৰ ল'লে আৰু এই কণ্টেক্সটত কিছু ডিছকাশ্যন চলিছিলে আৰু সেই ডিছকাশ্যনটোৰ প্ৰতি সন্মান জনাই আজি আমি কংগ্ৰেছ দলৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াক সাক্ষাৎ কৰিব আহিছোঁ। আৰু আমাৰ দলৰ যিটো সিদ্ধান্ত যে আগন্তুক এই উপ নিৰ্বাচনত উমৈহতীয়া প্ৰাৰ্থী দিব লাগে, সেই সিদ্ধান্তটো আমি তেখেতক অৱগত কৰালোঁ আৰু তেওঁলোকে তেওঁলোকৰ দলৰ পৰ্যায়ত কি সিদ্ধান্ত লয় আমাক পৰৱৰ্তী সময়ত জনাব। নিউজ 18ত সম্প্ৰচাৰ হৈছিল যোৰহাটৰ কণমানি পাপুলিহঁতৰ ঘৰৰ দুৰৱস্থা। এইবাৰ যোৰহাট পুলিবৰ বৰখঙীয়া গাঁৱৰ আন এক হৃদয় বিদাৰক দৃশ্য। বিশেষভাৱে সক্ষম দুই ভাতৃ ভগ্নীয়ে বিগত প্ৰায় 20 বছৰ ধৰি কটাইছে দুৰ্বিষহ জীৱন। বেদনাদায়ক দুৰ্বিষহ জীৱন সংগ্ৰাম, জৰাজীৰ্ণ গৃহত বসবাস, দুই ভাতৃ ভগ্নীৰ কৰুণ কাহিনী। চৰকাৰী আঁচনি পোৱা নাই ঢুকি। যোৰহাটৰ কণমানি পাপলিহঁতৰ ঘৰৰ দুৰৱস্থা সম্প্ৰচাৰ হৈছিল নিউজ 18 অসম নৰ্থ ইষ্টত। এইবাৰ যোৰহাট পুলিবৰ বৰখঙীয়া গাঁৱৰ দৃশ্য এয়া। শাৰীৰিকভাৱে সক্ষম দুই ভাতৃ ভগ্নীৰ বাসগৃহ এইটো। বেনুধৰ বৰা আৰু জিনু বৰা নামৰ শাৰীৰিকভাৱে সক্ষম ভাতৃ ভগ্নীধৰে বিগত প্ৰায় 20 বছৰ ধৰি এনেদৰে জীৱন সংগ্ৰাম কৰি আহিছে। 20 বছৰৰ ওপৰ হ'লেও চৰকাৰৰ ফালৰ পৰা সাহায্য একো নাই। ঘৰ দিম বুলি কয়, বৰ্তমানলৈকে দিয়া নাই। আনকি তেওঁলোকৰ নাই বিশেষভাৱে সক্ষম ব্যক্তিৰ মানপত্ৰ। শেহতীয়াকৈ কেৱল যোৰহাটৰ সমাজ কল্যাণ বিভাগে বেনুধৰ বৰাক এখন হুইল চেয়াৰ প্ৰদান কৰিয়ে দায়িত্ব সামৰাৰ অভিযোগ। সমীপতে বসবাস কৰা আত্মীয়ই তেওঁলোকক চোৱা চিতা কৰে যদিও আজিও নাই কোনো চৰকাৰী সাহায্য। ভাতৃ ভগ্নীটোৱে এই পৰ্যন্ত কোনো চৰকাৰী আঁচনি লাভ নকৰাত ক্ষোভ উজাৰিছে স্থানীয় লোকে। চৰকাৰে এটা স্কিম ৰাখি থৈছে যে তেওঁলোকে মান্থলি এটা 1000কে পইচা পাব লাগে। তেওঁলোকৰ এখন বিকলাংগ চাৰ্টিফিকেটো আজিলৈকে ব্যৱস্থা কৰি নিদিলে। ইয়াত অংগনবাদী কৰ্মী আছে, আপোনাৰ ৱাৰ্ড মেম্বাৰ আছে, পঞ্চায়ত প্ৰতিনিধি আছে, সকলোৱে মিলি এই কামখিনি কৰি দিব লাগে। নকৰাৰ কাৰণে আজি এই যিসকল মানুহে চাই আছে তেওঁলোকৰ নিজৰ এটা সংস্থাপন নাই। তেওঁলোকে নিজৰ আজিকালি এই সময়ত নিজক চলাবলৈকে টান। তেওঁলোকক চোৱা চিতা কৰি আছে, কিন্তু এনে অৱস্থাত আজি 20-22 বছৰে আছে, কোনো চৰকাৰী বিষয়ৰ তেওঁলোকৰ কোনো ব্যৱস্থা কৰি নিদিলে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে আৰ্থিকভাৱে পিছপৰা লোকসকলৰ উন্নয়নৰ বাবে বহু আঁচনি গ্ৰহণ কৰিছে। এনে আঁচনিসমূহে কেতিয়া ঢুকি পাব এইসকল দুৰ্ভগীয়া লোকক? তেওঁলোকক চৰকাৰে যদি উচিত স্থানত ৰাখে,
নহ'লে তেওঁলোকক এতিয়া হুইল চেয়াৰ দিছে সমাজ কল্যাণ বিভাগে, এইটো আমি ভাল পাইছোঁ, কিন্তু তেওঁলোকে নিজে হুইল চেয়াৰখনত উঠিব নোৱাৰে বিশেষকৈ এই শাৰীৰিকভাৱে সক্ষম ব্যক্তিকেইজনে। গতিকে আমি ভাবিছোঁ কি চৰকাৰে যদি ক'ৰবাত ৰখাৰ ব্যৱস্থা এটা কৰে, সুন্দৰকৈ থকা মেলা ব্যৱস্থা কৰে, যদি পৰিয়ালবৰ্গই অনুমতি দিয়ে, আমাৰ সেই আঁচনিখনৰ প্ৰতি অলপ আগ্ৰহ আছে মানে, আৰু আমি ভাল পাম মানে। যোৰহাটৰ পৰা গৌতম বৰা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যৰ ইভেণ্ট মেনেজমেণ্টৰ মালিক তথা কৰ্মচাৰীসকল বিগত 20 মাহে উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত পানীত হাঁহ নচৰা অৱস্থা হৈছে ইভেণ্ট মেনেজমেণ্টত জড়িত প্ৰতিগৰাকী লোকৰ। ইপিনে চৰকাৰে সহায় সহযোগিতা আগ নবঢ়ালে ৰাজপথত নামি প্ৰতিবাদ কৰাৰ সাব্যস্ত হুংকাৰ দিছে ইভেণ্ট মেনেজমেণ্টৰ মালিক তথা কৰ্মচাৰীসকলে। সংকটত ইভেণ্ট মেনেজমেণ্টৰ মালিক কৰ্মচাৰী, প্ৰায় 20 মাহে বন্ধ উপাৰ্জনৰ পথ, চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ। কোভিড সৃষ্ট পৰিৱেশে আৰ্থিকভাৱে জুৰুলা কৰিছে ৰাজ্যৰ ইভেণ্ট মেনেজমেণ্টৰ মালিক কৰ্মচাৰীক। বিয়া সভা তথা ধৰ্মীয় অনুষ্ঠান আদিত পেণ্ডেল সাজি জীৱন নিৰ্বাহ কৰা মালিক কৰ্মচাৰী এতিয়া পানীত হাঁহ নচৰা অৱস্থা। কিয়নো কৰোনা মহামাৰীৰ বাবে বিগত বৰ্ষৰ পৰা বন্ধ হৈ আছে বিয়া সভা, ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠান, যাৰ ফলত প্ৰায় 20 মাহে বন্ধ হৈ আছে এইসকল লোকৰ উপাৰ্জনৰ পথ। এফালে নাই উপাৰ্জন, আনফালে আকৌ বেংকৰ পৰা লোৱা ঋণ আদায় দিয়াৰ হেঁচা। কোভিড সৃষ্ট পৰিৱেশৰ মাজতো বেংকৰ পৰা ঋণ লৈ ইভেণ্ট মেনেজমেণ্টৰ গৰাকীয়ে ক্ৰয় কৰিছিল লাখ লাখ টকাৰ কাপোৰ বা তথা বিভিন্ন যন্ত্ৰপাতি। কিন্তু দীৰ্ঘদিন ধৰি ব্যৱহাৰ নোহোৱাৰ ফলত এতিয়া নষ্ট হ'বলৈ ধৰিছে ইভেণ্ট মেনেজমেণ্টৰ সামগ্ৰীসমূহ। আজি এই 20 মাহ ধৰি কোভিডৰ কাৰণে যি ব্যৱসায় প্ৰতিষ্ঠানসমূহ আমি বন্ধ ৰাখিব লগা হৈছে, তাৰ ফলত আজি এই 25 লাখ মানুহৰ পানীত হাঁহ নচৰা অৱস্থা। জীৱিকাৰ পথ বন্ধ, 1 টকা ইনকাম নাই, আজি আমি খাবৰ কাৰণে চিন্তা কৰিব লগা হৈছে। যি সময়ত আমি এটা প্ৰতিষ্ঠানে 10ৰ পৰা 15 জনৰ পৰা 100 জনলৈকে মানুহক পেটৰ ভাত দিয়াৰ ব্যৱস্থা কৰিছিলোঁ, আজি গোটেই প্ৰতিষ্ঠান বন্ধৰ ফলত আমি নিজে আজি পেটৰ ভোকত থাকিব লগা অৱস্থাৰ সৃষ্টি হৈছে। এক প্ৰকাৰ মূৰৰ ওপৰত সৰগ ভাঙি পৰিছে ইভেণ্ট মেনেজমেণ্টৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ। প্ৰায় 2 বছৰে জীৱন সংগ্ৰাম চলাই অৱশেষত ৰাজপথত নামি আন্দোলন কৰাৰ হুংকাৰ ইভেণ্ট মেনেজমেণ্টৰ প্ৰায় লক্ষাধিক মালিক কৰ্মচাৰীৰ। আমাৰ কি হ'ব, ভৱিষ্যত কি হ'ব, এইলৈ আমাৰ অন্ধকাৰ হৈ পৰিছে। আমি একো দেখা নাই, আমাৰ ব্যৱসায় কি হ'ব। উপায়ন্তৰ মালিক কৰ্মচাৰীয়ে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ বাবে এতিয়া বিচাৰিছে চৰকাৰৰ সহায় সহযোগিতা। ঋণ আদায় দিয়াৰ ক্ষেত্ৰতো সময়সীমা বৃদ্ধি কৰাৰ আহ্বান গৰাকীসকলৰ। অন্যথা ৰাজপথলৈ ওলাই আহি ৰাজ্য যদি প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ ইভেণ্ট মেনেজমেণ্টৰ মালিক তথা কৰ্মচাৰীসকলৰ। আমাক যাতে কমচে কম 4-5 বছৰৰ সময়সীমা দিয়ে, লোন আমি নিজে মাৰিম, চৰকাৰে মাৰিব নালাগে, আমি নিজে মাৰিম, আমাক 4-5 বছৰৰ সময় দিয়াৰ ব্যৱস্থা কৰক। আৰু কোভিডৰ প্ৰথম সময়ত যি আমাক অতিৰিক্ত ঋণ দিয়াৰ ব্যৱস্থা কৰিছিল আমাৰ ব্যৱসায় পুনৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে, বৰ্তমান যাতে সেই লোন এটা দিয়া চৰকাৰে ব্যৱস্থা কৰাই দিয়ে। উল্লেখ্য যে কৰোনা আৰু চৰকাৰৰ উদাসীনতাৰ বাবে এতিয়া চৰম অনিশ্চয়তাৰ মাজত সোমাই পৰিছে ৰাজ্যৰ 5 লক্ষাধিক ইভেণ্ট মেনেজমেণ্টৰ মালিক কৰ্মচাৰীৰ ভৱিষ্যত। ৰঙিয়াৰ পৰা ইনামুল ইছলামৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। লাভলীনা বৰগোহাঁইৰ পিছতে বোকাখাতৰ বিশাল চাংমাইৰ বিশ্ব অভিলেখ। বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত দলীয়ভাৱে স্বৰ্ণ আৰু এককভাৱে ব্ৰঞ্জৰ পতাকা জুৰিলে বিশাল চাংমাই। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পদক অৰ্জন কৰি বিশালে ৰাজ্যৰ লগতে দেশলৈ কঢ়িয়াইছে গৌৰৱ। এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়া বাতৰিৰ পৰা। নমস্কাৰ। ৰাজ্যলৈ আন এক গৌৰৱ, ক্ৰীড়া ক্ষেত্ৰলৈ বিশাল চাংমাইৰ গৌৰৱ। বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত সুনাম, দলীয়ভাৱে স্বৰ্ণ জয়, এককভাৱে ব্ৰঞ্জৰ পদক লাভ। ৰাজ্যৰ ক্ৰীড়া জগতখনলৈ কেইবাটাও সুখবৰ আহি পৰিছে। লাভলীনা বৰগোহাঁইৰ ব্ৰঞ্জৰ পদক লাভৰ পিছত ইটোৰ পাছত সিটোকৈ কেইবাটাও সফলতাৰ খবৰ ইতিমধ্যে আহিছে। বোকাখাতৰ বিশাল চাংমাইৰ সাফল্যৰ খবৰ। পলেণ্ডৰ ৱৰ্কলৱত অনুষ্ঠিত বিশ্ব যুৱ আৰ্চাৰী প্ৰতিযোগিতাত দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে বিশাল চাংমাই। ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনাই ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি এই সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। দলীয় আৰু মিক্স ডাবলছত স্বৰ্ণ পদক লাভ কৰাৰ উপৰিও এককভাৱে প্ৰতিযোগিতাত অৱতীৰ্ণ হৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় বিশাল। পলেণ্ডত অনুষ্ঠিত ইউথ ৱৰ্ল্ড আৰ্চাৰী চেম্পিয়নশ্বিপত মোৰ 3টা পদক আছে, যোনটো হৈছে এটা আমি ফ্ৰান্সক হৰাই পেলাই টিমত গ'ল্ড পাইছোঁ। ছেকেণ্ড মিক্স টিম আছিলে য'ত মোৰ টিমমেট তামান্না আছিলে হাৰিয়ানাৰ।
সেইটো মেটছত আমি জাপানক হৰাই পিনে গ'ল্ড পাইছোঁ আৰু লাষ্টলি মোৰ ইণ্ডিভিজুৱেল মেটচ হৈছিলে যোনটো কাজাকিস্তানৰ লগত আছিলে যাৰ লগত জিকি পিনে মই ব্ৰঞ্জ পাইছোঁ।